নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো ধনচিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ধনচিৰি ভেলী পাব্লিক স্কুল ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট অফিচ একাউণ্টেণ্টৰ বাবে পোষ্ট এটা মুকলি হৈছে। এজ লিমিট মেনশ্যন কৰা নাই, যিকোনো বয়সৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে জবটোৰ বাবে। BCom পাছ হ'ব লাগিব উইথ 50% অৰ এবভ, আৰু ইয়াৰ লগতে মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। কেণ্ডিডেট মাষ্ট বি ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড শুড হেভ ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, লগতে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন অফিচ ৱৰ্ক। অফিচ ৱৰ্কৰ 3 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এপ্লিকেশ্যন ফিজ জবটোৰ বাবে একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ, যোনটো পোষ্টৰ বাবে আবেদন কৰিছে অফিচ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। আৰু পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক কিবা জানিব বিচাৰে 6900439476। এই নাম্বাৰটোত অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আজিৰ ভিতৰত আবেদন কৰিব লাগিব। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে ধনচিৰি ভেলী পাব্লিক স্কুল, 2 নং পাৰঘাট, নুমলীগড়, নিয়েৰ NH 715। এই এড্ৰেছত আপোনালোকে আজিৰ ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো মাৰুতি চুজুকিৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী আৰু নলবাৰী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ফিল্ড এক্সিকিউটিভ পোষ্টৰ বাবে গুৱাহাটী আৰু নলবাৰী লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে কিছুমান স্কিলছ থাকিব লাগিব। কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, লগতে প্ৰব্লেম ছলভিং স্কিল আৰু নলেজ এবাউট লোকেল এৰিয়াছ, এইখিনি আপোনালোকৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 8 to 12,000 পাৰ মান্থ। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, কম্পালচৰি হয়। আৰু যদি ইণ্টাৰেষ্টেড আছে জবকেইটাৰ বাবে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে CVখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ফিল্ড এক্সিকিউটিভ, লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে। যদি নলবাৰীৰ বাবে এপ্লাই কৰিছে ব্ৰেকেটত নলবাৰী লিখিব, আৰু যদি গুৱাহাটীৰ বাবে এপ্লাই কৰিছে ব্ৰেকেটত গুৱাহাটী লিখিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 15 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ফাৰ্মাচিষ্টৰ জব হয়। আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ কোৱালিফাইড ফাৰ্মাচিষ্ট এট কালিপানী টি ষ্টেট, নাহৰকটীয়া, ডিব্ৰুগড়। কালিপানী টি ষ্টেট, নাহৰকটীয়া, ডিব্ৰুগড়ৰ বাবে কোৱালিফাইড ফাৰ্মাচিষ্ট এজন বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন D Pharm বা B Pharmৰ ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইমেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ফাৰ্মাচিষ্ট এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 13 মে'ৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো গুৱাহাটী মেট্ৰ' হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী মেট্ৰ' হস্পিটেল ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে ফ্ল'ৰ কৰ্ডিনেটৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে MBA ইন হস্পিটেল মেনেজমেণ্ট বা মাষ্টাৰ ইন হস্পিটেল এডমিনিষ্ট্ৰেশ্যন থাকিব লাগিব। ইয়াৰ লগতে 2 to 3 years এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। হস্পিটেল ছেকশ্যনত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, লগতে 2 পৰা 3 বছৰ এটা অভিজ্ঞতা থাকিব লাগিব। হস্পিটেল ছেক্টৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন খানাপাৰা, গুৱাহাটী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 12 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো
স্পেকট্ৰাম হোণ্ডা গুৱাহাটী ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। স্পেকট্ৰাম হোণ্ডা ডিব্ৰুগড় ৰিকুৱাৰ্ড নম্বৰ বস্তু হৈছে টেলিকলাৰ। ফিমেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে, মেইলসকলে এপ্লাই নকৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব অৰ মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ। HS বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। জব লোকেশ্যন ডিব্ৰুগড় আৰু গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী 11 to 15,000 পাৰ মান্থ লাভ কৰিব ডিপেণ্ডিং অন এক্সপিৰিয়েঞ্চ আৰু ইয়াৰ লগতে ইনচেণ্টিভবোৰ আপোনালোকে এক্সট্ৰাকৈ লাভ কৰিব। ইয়াৰ লগতে স্পেকট্ৰাম হোণ্ডাৰ B নম্বৰ পোষ্টটো হৈছে বডি শ্বপ এডভাইজাৰ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচৰা হৈছে ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিং বা ITI অট'মোবাইল ইঞ্জিনিয়াৰিং। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইজ ৰিকুৱাৰ্ড ইন দ্য অট'মোবাইল ছেক্টৰ। অট'মোবাইল ছেক্টৰত কাম কৰা 1 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব, যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে এপ্লাই কৰিব। জব লোকেশ্যন ডিব্ৰুগড় লোকেশ্যনৰ বাবে বিচৰা হৈছে। চেলাৰী 13 to 18,000 এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দৰমহা লাভ কৰিব আৰু ইনচেণ্টিভবোৰ এক্সট্ৰাকৈ লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত যোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু অফিচ এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। স্পেকট্ৰাম হোণ্ডা ডিব্ৰুগড় আমলাপট্টি চেৰিং চাপৰি ৰোড 786001। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু 12 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অহা 14 মে তাৰিখে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব, আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো টাটা AIৰ ফালৰ পৰা মুকলি হৈছে। টাটা AI ইজ হায়াৰিং ফৰ দ্য বিল' ৰোল ডেজিগনেশ্যন K একাউণ্টেণ্ট মেনেজাৰ বিচৰা হৈছে। K একাউণ্ট মেনেজাৰ। লোকেশ্যনবোৰ হৈছে যোৰহাট আৰু বঙাইগাঁও লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। এক্সপিৰিয়েঞ্চ 1 to 3 year এটা অভিজ্ঞতা থাকিব লাগিব। প্ৰিফাৰেবলি ফ্ৰম লাইফ ইঞ্চুৰেঞ্চ বেকগ্ৰাউণ্ড। লাইফ ইঞ্চুৰেঞ্চ বেকগ্ৰাউণ্ডৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে প্ৰিফাৰেঞ্চ পাব জবটোৰ বাবে। CTC এজ পাৰ ইণ্ডাষ্ট্ৰী নৰ্মছ। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 11 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে MD SMS TI ছাপৰ্টেড বাই দ্য আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি ইজ হায়াৰিং আউটৰিচ ৱৰ্কাৰৰ পোষ্ট এটা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ৱাক ইন ইণ্টাৰভিউ হ'ব 12 মে তাৰিখে 11টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। এড্ৰেছটো দিয়া হৈছে TI অফিচ ইন সোণাৰীগাঁও মৰিগাঁও। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। আৰু অধিক যদি কিবা জানিব বিচাৰে জবটোৰ বিষয়ে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।